তো ফাইনালি চোৱা ক্লাছ 10ৰ এছএমএছৰ কোৱেশ্চন পেপাৰৰ সলিউশন যিমান শৰ্ট কোৱেশ্চন আছে গোটেইখিনি কৰি দি আছো মই তো তোমালোকে চাই ল'বা ধুনিয়া কৰি ঠিক আছে লগতে কোনে কিমান নম্বৰ পাবা নিশ্চয় কমেন্টত জনাবা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1ৰ প্ৰথম যোনটো কোৱেশ্চন আছিল ইয়াৰে শুদ্ধ আনসাৰটো হ'ব নাৰায়ণ মূৰ্তি ক নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব কি ভাকিক সংমিশ্ৰণ তাৰ পিছতে কোৱেশ্চন নম্বৰ 4ৰ ক নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব ডক্টৰ প্ৰণয় দত্ত খৰ শুদ্ধ আনসাৰটো হ'ব উত্তৰ প্ৰদেশ দেশৰ 7 নম্বৰ কোৱেশ্চনত আহে ইয়াৰে শুদ্ধ আনসাৰটো হ'ব নৱম শ্ৰেণী হয়নে লগতে খ নম্বৰ শুদ্ধ আনসাৰটো হ'ব তেলৰ বাবে চলোৱা খনন কাৰ্যৰ বাবে ঠিক আছে 10 নম্বৰৰ নিশ্চয় তোমালোকে কৰিছে অবিয়াসলি মাধৱদেৱ আৰু কি হ'ব হযৰত শাহ মিলন 13 নম্বৰৰ কৰ শুদ্ধ আনসাৰটো হ'ব আৰাধনা কৰা খৰ হ'ব হা কণী চাউলৰে আৰু গৰ হ'ব কি সন্ধিয়া 16ৰ তোমালোকক কৈছিল কি ব্যাক বাক্য সহ সমাসৰ নাম লিখিব দিছিল তো ৰাম লক্ষণটো কি হ'ব ৰাম আৰু লক্ষণ দ্বন্দ্ব সমাস হৈ যাব নৱৰত্নটো কি হ'ব নটা ৰত্নৰ সমাহাৰ দীঘু সমাস আৰু হাঁহি মুখটো কি হ'ব হাঁহিৰ মুখ তৎপুৰুষ সমাস খত কি দিছিল চোৱা তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা তো ইয়াতে এটা ভাঙিব দিছে তো মই কৈ আছো উচ্চাৰণ জন্তু উৎ যোগ চাৰণ বাকিখিনি তোমালোকে চাই ল'বা গ নম্বৰত আমাক কি কৈছিল যে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা তো ইয়াতে কৈছে পৃথিৱী যে ঘূৰণীয়া হয় হেতু সকলোৱে জানে তো সকলোৱে জানে পৃথিৱী ঘূৰণীয়া যিকোনো এটা শব্দৰ ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণটো লিখা নত্যবিধিৰ পৰা দিয়া হৈছিল ইয়াতে ৰাৱণটো কৈছো ৰৰ পিছত থকা নটো কি হয় মূৰ্ধন্য হয় ঠিক আছে তাৰ পিছত উংগাত তোমালোকক দিয়া হৈছিল কি জ্যোতি চিহ্ন ব্যৱহাৰ কৰাৰ কাৰণে কৈছিল তো ইয়াতে তোমালোকে লিখিব পাৰা শিক্ষকে ক'লে সিঙ্গেল কমা ইনভাৰ্টেড কমা দি লাষ্টত তুমি দাৰিটো মাৰি দিব পাৰা প্ৰথম শত তোমালোকক দিয়া আছিল তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা ইয়াতে দিয়া আছে কি ডলাৰ বগৰী তো ঘনে ঘনে মাত লোৱা 6 নম্বৰত তোমাক বিপৰীত শব্দ লিখিব দিছে ইয়াতে চোৱা তোমালোকে জানা চিনাকি অচিনাকি মই কৈ আছো বাকিখিনি তোমালোকে চাই ল'বা লগতে যত তোমালোকে কৈছিল কি এটা শব্দত প্ৰকাশ কৰিব যিকোনো এটা দিছিল তো যাৰ হৰুতে মাক বাপেক মৰিছে এটো ঘাটমৰা হ'ব তোমালোকে জানা অবিয়াসলি এটো বহুত ইম্পৰ্টেন্ট হয় বহুত ৰিপিট হোৱা কোৱেশ্চন হয় এটো তাৰ পিছত তোমালোকক দিয়া আছিল কি প্ৰত্যয় ভাঙি দেখাব দিছিল তো ইয়াতে মই নাৱৰীয়াটো কৈ আছো নাওজক অৰিয়া নাৱৰী তোমালোকৰ লাষ্ট জন্তু আছিল এটো তোমালোকক লিখিব দিছিল সমাৰ্থক শব্দ অৰ্থ লিখিব দিছিল তো ইয়াতে তোমালোকে আন্ধাৰটো কি লিখিব পাৰা আন্ধাৰ লিখিব পাৰা আৰু তনাই জন্তু হয় এটো পুত্ৰ লিখিব পাৰা ঠিক আছে বাকি ইয়াতে চোৱা 22 জন্তু দিয়া আছিল এটো তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব ৰত্ন ধতি ঠিক আছে 25 জন্তু শুদ্ধ আনসাৰটো হ'ব এটো সবে পাৰিছা অম্বিকাগিৰি ৰায়চৌধুৰী 28 নম্বৰটো চোৱা জাস্ট তোমালোকক শুদ্ধ বাক্যটো লিখিব দিছে তোমালোকে এটো লিখিব পাৰা তোমাৰ দেউতাৰা ঘৰত আছে নে এটো শুদ্ধকৈ লিখিলে এনেকৈ লিখিব পাৰা খৰ জন্তু হ'ব পৰৰ পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য ৰচনা কৰিব দিছে তো পৰটো তোমালোকে লিখিব পাৰা পৰাজয় আৰু বাক্য ৰচনাটো নিশ্চয় পাৰিবা আৰু তাৰ পিছত ঘৰটো তোমালোকে তুমি দেখোন লিখিব পাৰা কিয় নহব ঠিক আছে ঘৰত তোমালোকে লিখিব পাৰা কি ইয়াতে যিকোনো সমাৰ্থক শব্দ লিখিব দিছে মিত্ৰ তোমালোকে লিখিব পাৰা বন্ধু কন্যা মানে কি ছোৱালী তোমালোকে জানা তাৰ পিছৰটো তোমালোকক কৈছে কি এটা শব্দৰ আধুনিক ৰূপ লিখিব দিছে তো ৰজনী মানে কি ৰাতি তোমালোকে লিখিব পাৰা 6 নম্বৰত চোৱা এটো আমাক বিপৰীত শব্দ লিখিব দিছে মই স্বদেশৰটো কৈ আছো বিদেশ আৰু বাকিটো চাই লোৱা তাৰ পিছত তোমালোকক দিছে কি বিপৰীত লিংগ লিখিব দিছে তো লৰা মানে কি হ'ব ছোৱালী তোমালোকে জানা তো এইখিনি আছিল আমাৰ কি শর্ট কোয়েশ্চন আনসার নিশ্চয় তোমালোকে কমেন্টত জনাবা তোমালোকৰ পৰীক্ষাটো কেনে হৈছে আই থিংক তোমালোকৰ পৰীক্ষাটো বহুতেই ভাল হৈছে আৰু আগন্তুক পৰীক্ষা যিমান কেইটা আছে হেবিলাকো তোমালোকৰ ভাল হোক মোৰ তৰফৰ পৰা অল দা বেষ্ট সদায় থাকিব থ্যাংক ইউ